বন্ধুসকল, আজি আপোনালোকক দেখুৱাই আছোঁ বুল খেতি। চাওক, প্ৰথমে আপোনাক ঘৰে দেখুৱাই আছোঁ বুল খেতিটো। চাওক ইমান ধুনীয়া হৈছে বুল খেতিটো। এই বুল খেতিৰ পৰা প্ৰায় 50,000 টকামান বিক্ৰী কৰিছে। আৰু বুল খেতিৰ মাজেৰে আকৌ লগাই দিছে পটলৰ এতিয়া ভালেই হৈছে। নতুন খেতি পটল নতুন খেতিত ভালেই পটল হৈছে। পটলে বিক্ৰী কৰিছে প্ৰায় 8-10,000 টকামান বিক্ৰী হৈ গ'ল। তো দুয়োটা খেতি একেলগ কৰিছে, দুয়োটা খেতি বহুত ধুনীয়া হৈছে। বন্ধুসকল, আপোনালোকে যেনেকুৱা খেতি কৰিব পাৰে এনেকুৱা খেতি, তো বহুত লাভদায়ক খেতি হয়। আপোনালোকে কৰক। আৰু এবিঘা মাটি কৰিলে আপোনালোকে 60,000 পৰা 70,000 টকামান বিক্ৰী কৰিব পাৰিব। আৰু এনেকৈ খেতিটোত অলপ যতন কৰিব লাগিব, ভালকৈ অলপ যতন কৰি খেতিটো কৰক, বহুত ধুনীয়া হ'ব। আমিও আশা কৰোঁ খেতিটো আপোনালোকে এনেকৈ চাং খেতি কৰিব। যিহেতু বুল খেতি কৰিলে চাং খেতি কৰিব লাগে, চাং বনাই দিব লাগে। আৰু চাং বনাই আপোনালোকে বহুত ধুনীয়াকৈ খেতিটো কৰিব। আৰু এইটোত আপোনাৰ ঔষধো দিব লাগে। ইমান কীটনাশক ঔষধ মাজে মাজে দিব লাগে, মাজে মাজে দিলেই হৈ যায়। বন্ধুসকল, এনেকুৱা খেতি কৰিলে আপোনালোকৰ খৰচটো কম হয়, একদম কম খৰচৰ ভিতৰত হৈ যায়। একদম বেছি সাৰ নালাগে, আপোনাৰ অলপ গোবৰ দিলেই হয়। আৰু লগত কিবা এটা সাৰ দিব লাগে, বেছি সাৰ নিদিলেও হ'ব। সেইটো আপোনাৰ য'ত পানী অলপ বেছি হৈ গ'লেও, মানে যদি খেতিটো পানীত ডুব গ'লেও খেতিটো ফটককৈ নমৰে। তো বুল খেতি তেনেকৈ হেৰি হৈ যায়, গছৰ ওপৰৰ পৰা শিপা নামি আহে, আৰু শিপা নামি আহি সেইটো আকৌ ঠিক ঠাক হৈ যায় খেতিটো। বন্ধুসকল, আজি এই খেতিটো আমি চাবলৈ আহিছোঁ বহুত দূৰৰ পৰা। আহি খেতিটো চালোঁ, আৰু খেতিটো চাই বহুত ভাল লাগি আছে। চাওক কিমান ধুনীয়া খেতিটো হৈছে। আৰু ভালকৈ যতন কৰিলে খেতিটো ধুনীয়া হয়। আৰু বুল খেতিটো এনেও ঔষধ বেছি নালাগেই, কম টকাতে হৈ যায়। কম পইচাত খেতি কৰিব খুজিলে এনেকুৱা খেতি কৰিব লাগে। বন্ধুসকল, মই আশা কৰোঁ যে আপোনালোকে এনেকুৱা খেতি কৰক আৰু আপোনালোকৰ লাখপতি বনক। ভালকৈ খেতি কৰিব লাগে, ভালকৈ খেতিটো কৰক আৰু আপোনালোকে লাখপতি বনক। বন্ধুসকল, আপোনালোকে এই খেতিটো চাই কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাই দিব। বন্ধুসকল, আপোনালোকে বুল খেতি কৰাটো একদম সহজ। মই কৈ আছোঁ কেনেকৈ কৰিব লাগে, এই নিয়মটো মই কৈ দিওঁ। আপোনালোকে সেইমতে আপোনাৰ খেতিটো কৰিব, বহুত ধুনীয়া হৈ যাব। এই বুল খেতিটো আপোনাৰ প্ৰথম আপোনাৰ গুটি কিনি আনি আপুনি গুটি লগাই দিব পাৰে। গুটি লগালে আপুনি যেতিয়া গজালি মেলিব, তেতিয়া অলপ লক্ষ্য ৰাখিব লাগে যাতে কোনো পধ্যে নষ্ট নহয়। আৰু যেতিয়া গছ পুলিকণ হৈ যায় তেতিয়া অলপমান সাৰ দি দিব, আৰু চাব পটককৈ হৈ যাব গছ পুলিজোপা। এনেকৈ আপোনালোকে বুল খেতি কৰক। বুল খেতি ইমান কষ্টও নহয়, সহজতে হৈ যাব। আপোনালোকে কৰক, বহুত লাভৱান হ'ব। বন্ধুসকল, যদি ভিডিঅ'টো চাই আপোনালোকৰ কিবা উপকাৰ হয়, তেনেহ'লে আমাৰ ভিডিঅ'টো অলপ লাইক কৰি দিব, আৰু লগতে অলপ কমেণ্ট কৰি জনাব, আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিব। বন্ধুসকল, আজি ইমানলৈকে।